পিতৃ দৰিদ্ৰ কৃষক পুত্ৰই পালে আৰক্ষী কনিষ্টবলৰ চাকৰি। অসম আৰক্ষীত সফলতা লাভ গৌৰীপুৰৰ দৰিদ্ৰ পৰিয়ালৰ যুৱকৰ। সদ্যঘোষিত অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি পৰীক্ষাত উজলি উঠিবলৈ সক্ষম হ'ল গৌৰীপুৰ পানবাৰীৰ মফিদুল ইছলাম আৰু আমবাৰী বানিয়ামাৰী গাঁৱৰ ফাৰুক আলী। অসম আৰক্ষীৰ কনিষ্টবল পদৰ চূড়ান্ত বাছনি তালিকাত স্থান লাভ কৰে গৌৰীপুৰ পানবাৰীৰ ৰঙামতী প্ৰথম খণ্ড গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ আব্দুল মুন্নাফৰ সুপুত্ৰ মফিদুল ইছলাম আৰু আমবাৰী পনেনিয়নী গাঁও পঞ্চায়তৰ বানিয়ামাৰী তৃতীয় খণ্ড গাঁৱৰ দিন হাজিৰা কৰা বেল্লাল আলীৰ সুপুত্ৰ ফাৰুক আলীয়ে সোমবাৰে সন্ধিয়া 6 বজাত সমাজসেৱক অভিযন্তা ছফিউৰ ৰহমানে তেওঁলোকৰ ঘৰলৈ গৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত আৰু দীৰ্ঘায়ু কামনা কৰে। একেদৰে স্বচ্ছ আৰু ন্যায়সংগত নিয়োগ প্ৰক্ৰিয়া আৰম্ভ কৰি ৰাজ্যৰ যুৱ সমাজৰ মন জয় কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। আমি আজি ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ আমবাৰী পনেনয়নী গাঁও পঞ্চায়তৰ বানিয়ামাৰী পাৰ্ট 3 গাঁৱৰ বিল্লাল হুছেইনৰ ঘৰত আমি উপস্থিত হৈছোঁ। যোৱাকালি যি আছাম বেটেলিয়নৰ নিযুক্তি চিলেকশ্যন প্ৰক্ৰিয়া ডিক্লেয়াৰ কৰিলে, তেখেতৰ ল'ৰা ফাৰুক আলীয়ে চিলেকশ্যন পাইছে। তেখেতক আমি ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ, যাতে তেখেতে অসমবাসীৰ হৈ ৰাইজৰ হৈ কাম কৰি যায়। তাৰ কাৰণে আমি তেখেতক আমি আহ্বান জনালোঁ। একচুৱেলি আমি আজি আহি গম পালোঁ যে বানিয়ামাৰী পাৰ্ট 3 গাঁৱত আমি আহি ফাৰুক আলীৰ ঘৰত আমি উপস্থিত হৈ এটাই পালোঁ, সঁচাকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব হৈছোঁ। তেখেতে আজি বানিয়ামাৰী পাৰ্ট 3ৰ দুখীয়া পৰিয়ালৰ ফাৰুক আলীৰ দেউতাক নিযুক্তি পাইছে। তাত আমবাৰী পনেনিয়নী বিভিন্ন ৰাইজৰ লগত আমি কথা পাতিলোঁ। ৰাইজে উৎফুল্লিত হৈছে আৰু তেখেতৰ দেউতাক আজি ঘৰত নাই, আজি বাহিৰত কাম কৰিব গৈছে, দিন হাজিৰা কৰিব গৈছে। দিন হাজিৰা কৰি তেখেতক লিখা পঢ়া কৰিছে, তেখেতৰ মমায়েকো সহায় আগবঢ়াইছে, তেখেতৰ মাতৃও সহায় আগবঢ়াইছে। সঁচাকৈ এনেকৈ আগবাঢ়িলে আমাৰ সমাজখন উন্নতি হ'ব। সদশেষত মই মুখ্যমন্ত্ৰী মহোদয়ক গৌৰীপুৰবাসীৰ হৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি গৌৰীপুৰবাসী ৰাইজ আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছোঁ আৰু আগন্তুক একেলগে থাকিম বুলি। হেমন্ত বিশ্ব শৰ্মা জিন্দাবাদ।